মুখ্যমন্ত্ৰীৰ ভয়ত আজমলৰ জৰা ফুকা বন্ধ ৰণক্ষেত্ৰত নামিয়েই মিয়া পলিটিক্স আৰম্ভ আমি এজন খিলঞ্জীয়া আপোনালোকৰ মুখ ছিঙিয়া আপোনালোকৰ মিয়া আমি পাৰ্লিমেণ্টত লৈ যাবলৈ বিচাৰি আছো ঠিকেই শুনিছে ভুল হোৱা নাই লোকসভাৰ আসন্ন নিৰ্বাচনৰ দিনবাৰ এই পৰ্যন্ত চূড়ান্ত হোৱা নাই যদিও ইতিমধ্যেই ভাগে ভাগে ৰণক্ষেত্ৰত নামি পৰিছে শাসক বিৰোধী উভয় পক্ষ এই দৃশ্য নৱগঠিত নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত জুৰিয়াৰ লোকসভাৰ আসন্ন নিৰ্বাচনৰ বাবে আগতীয়াকৈ সম্ভাৱ্য দলীয় প্ৰাৰ্থী আমিনুল ইছলামৰ সমৰ্থনত নগাঁৱত বাহৰ পাতি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে কাষত মিয়া কবিতাক লৈ বাৰুকৈ গৰ্ব অনুভৱ কৰা চেঙাৰ এআইইউডিএফৰ বিধায়ক আশৰাফুল হুছেইন হাতত মাইক্ৰফোন লৈ সমষ্টিবাসী ভোটাৰ ৰাইজক সম্বোধি অনৰ্গল ভাষণ দি আছে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে এই ভাষণৰ মাজতেই এইবাৰ আজমলৰ সদম্ব ঘোষণা এইবাৰ সংসদত মিয়া ভাষাত ভাষণ দিব মিয়া সাংসদে তিনজন যাম আৰু আপোনালোকৰ ভাষাত মই হিন্দী ভাষা দিবলৈ নিদিওঁ সদায় নহয় ইংলিছ ভাষা মই কম তুমি একদিন আগৰ পৰা নটিচ দিব মই মোৰ মিয়া জিন্দাবাদ মিয়া ভাষা জিন্দাবাদ মিয়া এমপি জিন্দাবাদ ইয়াকে লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া আজমল হৈছে নুমাব ধৰা চাকি এইবাবেই বৃদ্ধি পাইছে আজমলৰ ধৰফৰণি চাকিটো যেতিয়া নুমাব হয় নহয় তেল শেষ হয় তেতিয়া খুব ধমক ধমক জ্বলে এতিয়া আজমল ডাঙৰীয়া অৱস্থাটো সেইটো হৈছে নুমাব ধৰা চাকি পোহৰটো অলপ বাঢ়ি যায় শেষৰ ফালে নুমাব এই চাকি আপুনি চাই থাকক কিন্তু এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলো পৰি মৰা বিধৰ নহয় নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰীৰ ভয়ত জৰা ফুকাৰ ৰাজনীতি বন্ধ কৰিলেও কংগ্ৰেছক টিপ্পনী মাৰিবলৈ নেৰিলে ধুবুৰীৰ সাংসদগৰাকীয়ে এইবাৰ যে জোৱাৰ উঠিছে ইউডিএফৰ এইটো দেখি অসমৰ নেতাসকল নহয় দিল্লীৰ নেতাৰ সভানেত্ৰীসকলে ভয় খাই আছে এই টিপ্পনীৰ পাছতেই বদৰুদ্দিন আজমললৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আগবঢ়ালে এই পৰামৰ্শ ইমান ধৰফৰণি যে হৈছে এইটো অৰ্থ নহয় জানো আজমল ডাঙৰীয়া যিটো ধৰফৰণি হৈছে আপুনি ধুবুৰীত আমি কাক পঠিয়াই আছোঁ চাই থাকক মইতো তেখেতক সদায় পৰামৰ্শ দি আছোঁ যে প্ৰেছাৰৰ টেবলেট লগত ৰাখিব ইলেকশ্যনৰ কেতিয়া মই সঁচাকৈ কাৰণ মই ব্যক্তিগতভাৱেতো শত্ৰু নহয় মই আজমল ডাঙৰীয়াক সদায় কৈ আছোঁ প্ৰেছাৰৰ টেবলেট একদম নেৰিব লগত ৰাখিব মিয়া ৰাজনীতিৰে নিৰ্বাচনী প্ৰচাৰত পুনৰ খলকনি সৃষ্টি কৰা বদৰুদ্দিন আজমলে ভাষণৰ মাজতেই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনোৱাই নহয় মিয়া সকলো অসমৰ খিলঞ্জীয়া বুলি দাবী কৰিলে যদি 3 দিন গুৱাহাটীত নাযায় গুৱাহাটীৰ অৱস্থাটো বেয়া হৈছে ৰিক্সাৱালা নাপাব ঠেলাৱালা নাপাব মাছ মাংস নাপাব কিমান দিন ভোকা থাকিব আমি মিয়াক গুৱাহাটীত আহিবলৈ নিদিওঁ মই কৈছোঁ আপুনি 300 বছৰৰ ভিতৰত ইনশাআল্লাহ মিয়াসকলক গুৱাহাটীৰ পৰা বিদায় দিব নোৱাৰিব আমি আছলি খিলঞ্জীয়া আমি না আহিলে আমাৰ বাপ দাদা সেই টাইমৰ ভাৰতবৰ্ষৰ বংগালৰ পৰা আমাৰ বাপ দাদা যদি নাহিলে হয় আজি এই সব এৰিয়াত জংঘল থাকে লগতে নগাঁও লোকসভা সমষ্টিত যদি বাংলাদেশৰ এজনো অবৈধ নাগৰিক আছে সেইজনকো খেদি পঠিয়াব বুলি হুংকাৰ দিলে বদৰুদ্দিন আজমলে আপোনালোকৰ ভিতৰত কোনো বাংলাদেশী আছে ভাই যদি একজন বাংলাদেশী ইয়াত থাকে আমি খেদাই পঠাম কাজেই লোকসভাৰ আসন্ন নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতি যে উত্তপ্ত হৈ পৰিব সেয়া প্ৰায় নিশ্চিত কিন্তু ইয়াৰ ফলত কাৰ কি লাভালাভ হ'ব সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব নিৰ্বাচনী ফলাফল ঘোষণা কৰা দিনটোলৈ জুৰিয়াৰ পৰা ৰাব্বুল হুছেইন আৰু ৰূপহীহাটৰ পৰা আৰিফুল ইছলামৰ ৰিপৰ্ট ND24আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ